যে মোৰ ল'ৰাটো যদি আচলতে অভকত হয়, অবৈষ্ণৱ হয়, মোৰ ডিগ্ৰেড হোৱাৰ সম্ভাৱনা আছে। ফটোখনো কিন্তু তেওঁ ফটোখনতো ধূপ জ্বলাব নালাগে। পুত্ৰৰ এই যিটো শোকটো এই দহি থাকে সদায়, এই শোকটো পৰিত্ৰাণ কেনেকৈ হ'ব? এই পুত্ৰৰ সম্বন্ধটো কেতিয়া হ'ল? যেতিয়া অকলশৰে আছোঁ আমি আদি নিৰঞ্জন, সৃষ্টি নাহিকে মোক নকৰে শোষণ। যেতিয়া আদি নিৰঞ্জন আছে, সৃষ্টি নাই, নাহি জল নাহি স্থল নাহিকে আকাশ, তেতিয়া তেওঁ ভাবিলে মই অকলে থাকি কি কৰোঁ? মই সৃষ্টিকে কৰোঁ, সৃষ্টি কৰিবে এখন খেলাকে খেলোঁ। বিনোদ বিলাক মানে এখন খেলা খেলোঁ এই বুলি ভাবি চাককে কি হ'ল, তেওঁ বাম অংগৰ পৰা মায়া প্ৰকৃতি সৃষ্টি হ'ল। মায়া প্ৰকৃতি তেতিয়া দুটা হ'ল, পুৰুষ আৰু প্ৰকৃতি সৃষ্টি হ'ল। তেতিয়া সম্বন্ধটো সৃষ্টি হ'ল। অকল থাকোঁতে সম্বন্ধ নাই, যেতিয়া মায়া সৃষ্টি হ'ল, মায়া পুৰুষ আৰু প্ৰকৃতিৰ মিলনত কি হ'ল? এটা মহৎ তত্ত্ব সৃষ্টি হ'ল, পুত্ৰ হ'ল। গতিকে তাৰপিছত পৰ্যায়ত এই সম্বন্ধবিলাক আহিল। গতিকে সম্বন্ধবিলাকেই মায়াময়, ছায়াময়। পুত্ৰটো কোন আহিছে? আপোনাৰ পুত্ৰটো কোন? আপোনাৰ আত্মাহে হৈ আহিছে পুত্ৰ ৰূপে, কন্যা ৰূপে। আপোনাৰ আমি যিগৰাকী ভাৰ্যা বুলি ভাবি আছোঁ, ভাৰ্যা কোন? ভগৱন্তই আপোনাৰ ভাৰ্যা হৈ আছেহি, ভগৱন্তই আপোনাৰ পুত্ৰ হৈ আছেহি, ভগৱন্তই আপোনাৰ কন্যা হৈ আছেহি, ভগৱন্তই আপোনাৰ স্বামী হৈ আছেহি। গতিকে এই কথাটো অতি সঁচা। বিনু আজি গীতা প্ৰবচন পঢ়িব, তাত ক'লে পাই তোকনো মই কি দিয়া নাই? তোৰ পুত্ৰ হৈ দিলোঁ, তোৰ কন্যা হৈ দিলোঁ, তোৰ পৰিবাৰ হৈ দিছোঁ, তোৰ ওচৰ চুবুৰীয়া হৈ দিছোঁ। মানে তাৰমানে চব ঈশ্বৰ, সম্বন্ধটো মায়াময়, ছায়াময়। আপোনাৰ পুতেক হৈ আছিলেই, তেওঁ আমুকা বোলে গৈছোঁ, তেওঁ ৰোলটো শেষ হ'ল, তেওঁৰ চৰিত্ৰটো শেষ হ'ল, তেওঁ প্ৰস্থান কৰিলে। এতিয়া সেই চৰিত্ৰটোকে লৈ আপুনি সদায় দুখ কৰি পেলাই এইটো আত্মঘাতীহে হ'ব আপোনাৰ কথাটো। নিজক নিজে মানে আপোনাক মায়াই এতিয়াও তলাই আছে। জ্ঞানীয়ে কিন্তু সেইটো নকৰে। জ্ঞানীয়ে শকত মানে বিহ্বল নহয়, ভগৱন্তৰ সৃষ্টিৰ তত্ত্বটো বুজি পায়, হাঁহি পায়, তুমি প্ৰভু এইখিনি কৰি আছা। আপোনাৰ ল'ৰাটো তেওঁ, আপুনিও তেওঁ, আপোনাৰ স্বামীও তেওঁ, আপোনাৰ ভকত বৈষ্ণৱো তেওঁ। তেতিয়া ইয়াত কোনোবা বেলেগ আছে নেকি? ভকতৰ সৈ তত্ত্বটোলৈ গৈ নিজে মততে আৰু হেৰা তুমি মই একে বিনে নহো দুই, আৰু হেৰা তুমি মই একে বিনে নহো দুই। ইয়াত যে 10জন মানুহ আছো, 10জন হৈহে আছো, এজনহে। মানে এজন আত্মাই বহুজন হৈ আছে। আপুনিও আত্মা, আপোনাৰ ল'ৰাটোও আত্মা, আপোনাৰ স্বামীও আত্মা, এই ভকত সকলো আত্মা। কেৱল মাত্ৰ সৃষ্টিখন এখন খেলা, এখন ভাওনা। এই যেতিয়া কি হ'ল, ৰামচন্দ্ৰ সীতাহৰণৰ পিছত বিহ্বল হৈ পৰিছে, তেতিয়া বিচাৰি ফুৰিছে লক্ষ্মণৰ সৈতে। তেতিয়া এই শিৱক মানে পাৰ্বতীয়ে ক'লে, হেৰা এই যে ৰামচন্দ্ৰ হেনো জগতৰ ঈশ্বৰ, এই ঈশ্বৰ হয়নো ঘৈণীয়েকক কোনে নিলে ক'ব নোৱাৰে নেকি? বোলে ভ্ৰমতে পাগল হৈ ঘূৰি ফুৰিছে এই বুলি মানে শিৱক সুধিলে, বুজিছেনে? তেতিয়া শিৱই ক'লে, ঠিক আছে তুমি এইটো অনুসন্ধান লোৱাচোন। তেতিয়া হঠাৎ কি কৰিলে, পাৰ্বতীয়ে এটা ভেকশ্যন কৰি বদলি গ'ল, ৰূপটো বদলাই পেলাই গৈ ৰামৰ ওচৰ পালেগৈ। ৰামে ক'লে, আই মাতৃ এই হেৰি আমাৰ শিৱ অহা নাই নেকি? ৰামে চিনি পালে পাৰ্বতীয়ে যে ভেকশ্যন ধৰি আহিছে। আচলতে সীতা আৰু ৰামচন্দ্ৰই এইখন খেলাহে খেলিছে। সীতা হৰণ,
কথাটো হ'ল এখন নাটকহে কৰি আছে, ৰাম সীতা লক্ষ্মণ দশৰথ কিবা কিবি। আপুনি মই এখন নাটকহে কৰি আছো সৃষ্টিত। বাবু এইটো সঁচা নহয় নহয়? সঁচা। The world is a theatrical stage and men and women are merely actor and actress. সৃষ্টিখন হৈছে এখন ৰংগমঞ্চ। আপুনি মই এইবিলাক সকলো ভাওনা শেষ হ'ব, ঘৰলৈ গুচি যাম। গতিকে ইয়াত থাকি আপোনাৰ ভাওটো ভাল কৰিবলৈ চেষ্টা কৰক আৰু কল্যাণ ফৰমানৰ গীতটো গাবলৈ চেষ্টা কৰক। অপৰাধ বিনা যাওঁতে কিন্তু এই গীতটো গাবলৈকে জীৱন আখৰা, গোটেই গীতটো গাবলৈকে গোটেই জীৱনটো আখৰা। কি গাব লাগিব? অদাইটি যাওঁগৈ আৰু ভাওনা ভাগিল নহয়, ঘৰলৈ যামগৈ। গতিকে আপুনি সেই ভাওটো দিবলৈ চেষ্টা কৰক। কিন্তু তেখেত প্ৰস্থান হ'ল, তেখেতৰ ভাওটো শেষ হ'ল, সেই কথাটোত লৈ নিজে আপুনি আত্মঘাতী নহ'ব। এইটো সঁচা কথা হয়নে বা কওক আপুনি কওক অকণমান। হয়, ঠিকেই কৈছে আত্মঘাতী। আইগৰাকীয়ে সেই অৱস্থা মানে পুতেকৰ দেহটো মনত পেলাই আছে। দেহটো ভাগি যায়, দেহ পতন হয়, কিন্তু দেহৰ ভিতৰত থকা আত্মাটো ভবা নাই। প্ৰভুৱে মোৰ, ঈশ্বৰে মোৰ পুত্ৰৰূপেহে হৈ আছিলেহি। যে ভগতে কৈছে, ভগৱন্তই কৈছে বুলি আজিৰ পৰা ধৰক যে কেৱল ঈশ্বৰ চৰণত ধৰক, ঈশ্বৰ চিন্তা কৰক, কায় বাক্যমন ঈশ্বৰৰ লগত সমৰ্পণ কৰক, আপোনাক ঈশ্বৰে কৃপা কৰিব, এই মোহগ্ৰস্তৰ পৰা আপোনাক উদ্ধাৰ কৰিব। আমি আশীৰ্বাদ জনাইছোঁ আজি। যদি আপোনাৰ এতিয়াও মোহটো যোৱা নাই, আপোনাৰ মোহটো যাব হ'ল, আজিৰ পৰা যাব, আপুনি ঈশ্বৰ চৰণত ধৰক, অভয় চৰণত ধৰক। কৃষ্ণ। ঠিক আছে, যদি পাৰিলোঁ ভালেই হ'ল, যদি নোৱাৰিলোঁ প্ৰশ্নটো কি আছে আকৌ কওকচোন। এই যে গুচি গ'ল, গুচি যোৱাৰ পিছত আপুনি ধৰি লওক যিখিনি পৰ্যালোচনা কৰিলে, যদি মানি ল'লোঁ হৃদয়ৰ পৰা, ভাল হ'ল। যদি নামানিলোঁ তেতিয়াহ'লে সেই গুচি যোৱাজনৰ কি হ'ব সেই বিষয়টো থাকি গৈছে। যদি মই পৰা নাই, শাস্ত্ৰই যিভাগে কৈছে, গুৰুজনে যিভাগে বুজাইছে, সেই বস্তুখিনি যদি পৰা নাই, তেতিয়াহ'লে তেওঁৰ কাৰণে কি হ'ব? সেইটোতে ডাঙৰ প্ৰশ্ন। সেই জীৱটোৰ অপকাৰ হ'ব, বন্ধন হ'ব। আপোনাৰ ইয়াত আপুনি তাক এৰিব পৰা নাই, আপোনাৰ সি ৰছী ছিঙিব পৰা নাই, আপোনাৰ মহে তাক বান্ধি ৰাখিছে। গতিকে দুইজনৰ অপকাৰটো হ'ব, অপকাৰ হৈ আছে এতিয়া। যেনেকৈ পিতৃলোক আছে, ইয়াত পিতৃলোক আছে, পিতৃসকল মানে যাবগৈ পৰা নাই। কেলৈ পৰা নাই তাৰো কিছুমান কথা আছে। যেতিয়া পুতেকসকল বৈষ্ণৱ হৈছে, বৈষ্ণৱ হৈ ঈশ্বৰৰ লগত বান্ধৱ হৈছে, শ্ৰৱণ কীৰ্তন কৰিছে, তেতিয়া পিতৃসকলে কৈছে আমি তৰিলোঁ। গতিকে তেওঁলোক ইয়াৰ পৰা তৰি পেলাই বৈকুণ্ঠলৈ গমন কৰে। কিন্তু আপুনি যদি মোহৰ ৰছীডালে আপুনি এতিয়াও তাক বান্ধি আছে, যোগসূত্ৰ কৰি আছে, গতিকে সিও যাব পৰা নাই, আপোনাৰ মহাচন্ন হৈ এৰা এৰি হোৱা নাই এতিয়াও বা। এই কথাৰ কাৰণে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সম্ভয় যে আমাৰ বছৰি যে এইটো নাপাতে বা স্মৰণ তেওঁ নকৰে, আমি মায়া ছেদ কৰি দিলোঁ। মায়া ছেদ কৰি নিৰ্দিষ্ট জেগালৈ প্ৰতিষ্ঠা কৰিলোঁ, জেগালৈ গুচি গ'ল। গুচি যোৱাৰ পিছত কোনো কাৰণতে এইটো ভাবিব নালাগে। কেৱল ভাৱনা আহিলে ঈশ্বৰৰ চিন্তা কৰিব লাগে, প্ৰাৰ্থনা এভাগ গাব লাগে, কিবা কোট এটা গাব লাগে, গাই আমাৰ নিজৰ কাৰণে আনন্দ দিব লাগে। তেতিয়া ভগৱান আৰু তেওঁ ফটোখনো কিন্তু ফটোখনতো ধূপ জ্বলাব নালাগে, ফটোখনতো ধূপ জ্বলাব নালাগে, এইটো অপৰাধ হয়। তেতিয়াও বান্ধোনটো থাকি যায়, তেতিয়াও বান্ধোন অপৰাধ হয়। মই আৰু এটা কথা শুনিছিলোঁ এঠাইত, সেইখিনি বাৰু মৃত্যু হোৱাৰ পিছত যেতিয়া যোৱাজন গুচি গ'ল, ধৰি লওক আমি ভকত এজনেই গুচি গ'ল, বৈকুণ্ঠগামী হৈ গ'ল, কিন্তু তেওঁৰ সন্তানজন যিজন থৈ গ'ল সেইজন মানে পাপী আত্মা, কিন্তু পিতৃ তেওঁৰ ভকত আছিলে, গুচি গ'ল, তাতো হেনো বান্ধোন খাই যায়। হ'ব পাৰে ভকতিজন, সেই ভকত যিজন বৈষ্ণৱ গুচি গ'ল, বৈকুণ্ঠগামী হ'ল, তেওঁ হেনো আকৌ ঘূৰি আহিবলগীয়া হয় পুত্ৰৰ কাৰণে। সেইটো এটা বুলি সেইদিনাখন আলোচনা হ'ল। বাপেক যদি ভকত হয় আৰু পুতেক যদি অভকত হয়, তেতিয়াহ'লে সেইটো হেৰি হ'ব।
সেইটোকে কৈছো, অভগত আৰু ভকত যদি অভকত হ'ব তেতিয়াও হেনো গতি নাপায়। বৈকুণ্ঠত বাপেকে তৰিব নোৱাৰিব। সেই কথাটো কৈছে। যদি অভকত হয় বাপেকে বৈকুণ্ঠত তৰিব নোৱাৰিব। তাৰমানে ইয়াত কেনেকৈ দিছে মানে গোটেইকাৰ বাপেক এটা বস্তুহে, তাৰমানে মোৰ ল'ৰাটো জন্ম হ'ল মইহে, মোৰ ছোৱালীজনী মইহে। যেনেকৈ গছজোপাৰ গুটি এটা পৰিল, সেই গুটিটো গজিলে, এই গছডালেই সেইডাল গছ। মোৰ নতুন সংস্কৰণ, মোৰ ল'ৰাটো, তাৰমানে ল'ৰাটোক দেখিলে মোক চিনি পাব মই কেনেকুৱা। যেনেকৈ মোৰ পদূলি মুখখন দেখিলে মোৰ ঘৰখন চিনি পায়, মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী দেখিলে মোক চিনি পাব। গতিকে মোৰ পুনৰ জন্ম হ'ল ল'ৰাটো, ছোৱালীজনী। সেইকাৰণে সেইটো যুক্তি আছে যে মোৰ ল'ৰাটো যদি আচলতে অভকত হয়, অবৈষ্ণৱ হয়, মোৰ ডিগ্ৰেড হোৱাৰ সম্ভাৱনা আছে। মানে ভকতৰ স্থানত গুচি গৈছিলে যদি আকৌ তললৈ গুচি হ'ব পাৰে। মানে এই বিষয়টো একেটাই, বান্ধনটো একেটাই। সেইকাৰণে এতিয়া বৰাণী আপুনি কিন্তু সাৱধান হ'ব হ'ল, আপোনাৰ বয়স হ'ল, স্বামীৰ অপকাৰ চিন্তা হ'ব। স্বামীয়ে পাৰিছে, কিন্তু আপুনি যদি নোৱাৰে, আজিৰ পৰা আমাৰ ভকত বৈষ্ণৱে আপোনাক আমি আশীৰ্বাদ জনাইছোঁ। আজিৰ পৰা কেৱল ঈশ্বৰ চৰণত মানে শৰণাপন্ন হৈ শৰণ ভজন গ্ৰহণ কৰি কেৱল ঈশ্বৰ চৰণত সখীত্ব কৰক। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কেৱল তুমি আত্মা আহিছিলা, মোৰ পুত্ৰৰূপে হ'লা, এতিয়া গুচি গ'লাগৈ। মই আনন্দই আজিৰ পৰা এই অজ্ঞানতাটো দূৰ কৰি আপুনি আজিৰ পৰা আনন্দ, তুমি আত্মাৰূপে মোৰ পুত্ৰ হৈছিলা, তোমাৰ প্ৰস্থান, তোমাৰ সময় হ'ল, গুচি গ'লাগৈ। এইটোহে সত্য। কৃষ্ণ কৃষ্ণ বাপ, এইটোহে সত্য। হেৰিয়ে কৈছিলে বসুদেৱ দৈৱকী, পুত্ৰৰূপে নয়নৰ মণিৰূপে মোৰ বুকুলৈ আহা কোনোবাৰ স্থিতি লৈ। পুত্ৰৰূপে কোন আহে? আত্মা আহে। আত্মাই পুত্ৰৰূপে আহিছিলে, তাকে লৈ আপুনি পুত্ৰৰ মোহত বন্দী নহ'ব। বাপে কৈছে মোহটোহে আচল কথা। গোটেই গীতাৰখন প্ৰথম মানে অৰ্জুনে যেতিয়া ঘূৰি পকি চালে, মোৰ জেঠেৰি বৈ নাই, গুৰু এইবিলাক সমস্ত মাৰি মই যুদ্ধ কৰিবলৈ, মোহ আহিলে। মোহ অহাৰ কাৰণে ধনুষৰ পেলাই মানে এনেকৈ বহি আছে। অৰ্জুনে কৃষ্ণ আকৌ খেলকৈ হাঁহিছে বোলে, এইটো একোৱেই নাজানে। এই নিজে যুদ্ধ কৰিম বুলি ভাবিছে, এইবিলাক নিজে মাৰিম বুলি ভাবিছে, আৰু জেঠেৰি বৈ নাই, খোল খালি এইবোৰ গুৰু এইবিলাক সঁচা বুলি ভাবিছে। এইবোৰ সম্বন্ধবোৰ মিছা। আপোনাৰ পুতেক সম্বন্ধটো মিছা। কোনটো সঁচা? আত্মাটোহে সঁচা। কৃষ্ণ। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি